ভাৰতীয় জনতা পাৰ্টিৰ দক্ষিণ কামৰূপ জিলাৰ অন্তৰ্গত বকমণ্ডলৰ আজি বিশেষ সাংগঠনিক সভা এখন অনুষ্ঠিত হয়। বিজেপি বকমণ্ডলৰ সভাপতি বুদ্ধেশ্বৰ ৰাভাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সাংগঠনিক সভাৰ মুখ্য বক্তাৰ ভাষণ ৰাখে দক্ষিণ কামৰূপ জিলাৰ বিজেপিৰ সভাপতি অঞ্জন গোস্বামীয়ে। সভাত অতিথি হিচাপে উপস্থিত থাকি জিলা প্ৰভাৰী অনিৰ্বাণ গোস্বামীয়ে দলৰ সাংগঠনিক দিশৰ ওপৰত আলোকপাত কৰে। বকমণ্ডল সমিতিৰ সম্পাদক লক্ষীকান্ত বড়ো আৰু লাচিত কলিতাসহ দলৰ কৰ্মীসকলৰ তৎপৰতাত আয়োজন কৰা সভাত দল আৰু চৰকাৰৰ সাংগঠনিক দিশ, প্ৰশাসনিক দিশ আৰু আঁচনি ৰূপায়ণৰ ওপৰত বিতংভাৱে আলোচনা কৰা হয়। নিজে গম পাওঁ আমি খোৱা নোপোৱাৰ হিচাপ কৰা নাই আৰু অদূৰ ভৱিষ্যতেও ভাৰতীয় জনতা পাৰ্টি দলৰ কাৰ্যকৰ্তাই খোৱা নোপোৱাৰ হিচাপ নকৰি দলৰ কাৰণে আগবঢ়াই যাব। প্ৰতিটো ক্ষেত্ৰত প্ৰতিটো পদক্ষেপত দলৰ সেৱা, ৰাষ্ট্ৰৰ সেৱা, সেইটোৱে আমাৰ উদ্দেশ্য হয়নে? সেই সেৱা এই ৰাষ্ট্ৰপতিৰ উৎসৰ্গাৰ মনোভাৱ লৈ আমি প্ৰত্যেকে কাম কৰি গৈ আছো। এতিয়া আমাৰ কাৰ্যকৰ্তাৰ মাজত এটা আমাৰ যিটো সমন্বয় ভাৰতীয় জনতা পাৰ্টি দলৰ দক্ষিণ কামৰূপ জিলাৰ আপোনালোকে গম পায় আমাৰ নতুনকৈ প্ৰভাৰী নিযুক্ত কৰিছে অনিৰ্বাণ গোস্বামী ডাঙৰীয়া। তেখেতৰ নেতৃত্বত তেখেতৰ মাৰ্গদৰ্শনত আমি প্ৰতিটো মণ্ডলত এনেকুৱাকৈ সভা অনুষ্ঠিত কৰি আহিছোঁ। এই সভাবিলাকৰ উদ্দেশ্য হ'ল কি আহি থকা লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি দলৰ সংগঠনটো সুদৃঢ় কৰা আৰু লগতে আমাৰ ৰাজ্যিক নেতৃত্বই আমাক এটা নিৰ্দেশনা দিছে যে তিনিজনীয়া এখন কমিটি বনাব লাগে। তিনিজনীয়া কমিটিখন কেনেকুৱা ধৰণৰ চাওক, আজি দলে আমাক ভাৰতীয় জনতা পাৰ্টি দলৰ জিলাৰ সভাপতিৰ দায়িত্ব দিছে। আমাৰ যিটো বুথ আছে সেই বুথটোত আমি পালক, আমাৰ শক্তি কেন্দ্ৰৰ আমাৰ বুথৰ সভাপতিজন থাকিব আৰু থাকিব BLA2 তিনিজনীয়া এখন কমিটি। এই কমিটিখনে আমি লগ লাগি আমাৰ প্ৰত্যেকটো বুথত আমাৰ কাৰ্যকৰ্তাসকলক যিবিলাকক দায়িত্ব দিয়া হয় পালক হিচাপে তেওঁলোকক লৈ প্ৰতিটো বুথত কোনে কিমান ভোট দিব পাৰিছে আমাৰ কাৰ্যকৰ্তাবিলাকক আমি এই ৰিপৰ্টটো আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ভৱেশ কলিতা ডাঙৰীয়াৰ ওপৰত পঠিয়াম। কোনটো বুথত কোনে কিমান ভোট দিছে আৰু কি কাৰণত কোনোবাটো বুথত যদি আমি ভোট কম পাওঁ কি কাৰণত কম হ'ল, এইবিলাক এটা আমি এইবিলাকৰ প্ৰশিক্ষণ বুলিয়ে কয় বা এইবিলাকৰ এটা আলোচনা বুলিয়ে কয়। এইকাৰণে আমি প্ৰতিটো মণ্ডলত আমি এইবিলাক সভা অনুষ্ঠিত কৰি গৈ আছোঁ। যোৱাকালি আমি প্ৰথমতে আমাৰ পলাশবাৰী সমষ্টিৰ মহিলাত সভা কৰিছিলোঁ, তাৰপিছত আমি সভা কৰিলোঁ গৰৈমাৰী মণ্ডলত, তাৰপিছত আমি সভা কৰিলোঁ চমৰীয়া মণ্ডলত, চমৰীয়া সত্ৰ মণ্ডলত। এনেকৈ আমি ভাৰতীয় জনতা পাৰ্টি দলক আহি থকা 2024 চনৰ নিৰ্বাচনত আমি ভাৰতীয় জনতা পাৰ্টি দলে এটাই চিন্তা যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পাতাৰ কাৰণে আমি প্ৰত্যেকে ৰাইজৰ ওচৰত গৈছোঁ, ৰাইজৰ লগত কথা পাতিছোঁ। ৰাইজৰ সঁহাৰি অপৰিসীম। যোৱাকালি প্ৰভাৰী আৰু আমি আপোনালোকে গম পাই যে আমি আগতে জনসম্পৰ্ক অভিযান কৰিছিলোঁ। আমি তেনেকৈ আমি এখন বজাৰত সোমালোঁ, বজাৰখনত সোমাই আমি দুইজনে আলোচনা কৰিলোঁ যে আমি জনসম্পৰ্ক অভিযানৰ দৰে আমি যিবিলাক চব্জি ব্যৱসায়ী আছে বা ইয়াতে সাধাৰণ লোকৰ লগত আমি সাধাৰণভাৱে কথা পাতিছিলোঁ। তেওঁলোকে আমাক চিনিও নাপায়, আমি কোন, আমাৰ কি দায়িত্বত আছোঁ চিনিও নাপায়। আমি কথা পাতিছিলোঁ যে আপোনালোকে বিচাৰে নেকি যে ভাৰতৰ তৃতীয়বাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া? ৰাইজৰ 100% বুলি নকওঁ যদিও 80% মানুহে ভাৰতত তৃতীয়বাৰৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰে। সেইকাৰণে আমাৰ বিশ্বাস আমি তৃতীয়বাৰৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি প্ৰধানমন্ত্ৰী পাতিব পাৰিম। আৰু আমি দক্ষিণ কামৰূপ জিলাই আমাৰ গুৱাহাটী লোকসভা সমষ্টিত আমাক যিগৰাকী প্ৰাৰ্থী দিয়ে সেই প্ৰাৰ্থীগৰাকীক যোৱাবাৰতকৈ বেছি ভোটত আমি যোৱাবাৰ যিমান সংখ্যক ভোট দিছিলোঁ তাতকৈ বেছি ভোট দিয়াৰ কাৰণে আমি এটা পণ লৈছোঁ আৰু সেই পণৰ সেই উদ্দেশ্যটো আগত লৈ আমি কাৰ্যকৰ্তাসকলে কাম কাজ আৰম্ভ কৰিছোঁ।